মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথি অধ্যায় 5 তাৰ অনুশীলনী 5.1। এই 5.1ৰ অংক কৰাৰ আগত আমি কিছুমান বস্তু চাই লওঁ। এতিয়া আমি চাম দাগ চিহ্ন। দাগ চিহ্ন যদি আমাৰ এনেকুৱা থাকে 1 লিখিলোঁ 1, ইয়াৰ কাৰণে এটা দাগ চিহ্ন দিব লাগিব, এইটো হ'ল দাগ চিহ্ন। যদি 2 লিখোঁ তেতিয়া দুটা দিব লাগিব 1 2। যদি 3 লিখোঁ তিনিটা দিব লাগিব 1 2 3। 4 হ'লে চাৰিটা দিব লাগিব 1 2 3 4। 5 হ'লে 1 2 3 4 মাজৰটো কাটি দিব লাগিব। 5 হ'লে এনেকৈ লিখিম। যদি 6 হয় 6 হ'লে 1 2 3 4 5 6। 7 হ'লে 1 2 3 4 5 6 7। 8 1 2 3 4 5 6 7 8। 9 1 2 3 4 5 6 7 8 9। 10 হ'লে আমি এনেকৈ লিখিম 1 2 3 4 5 6 7 8 9 10। যদি 11 লিখোঁ 11 আমি এনেকৈ লিখিম 1 2 3 4 5 6 7 8 9 10 11। তাৰমানে আমি চাৰিটালৈকে ঠিকে লিখিম। যেতিয়া 5 লিখিব লাগে তেতিয়া আমি 4টা লিখি একগৰ কাটি দিম, এনেকৈ কাটি দিম। যদি 6 লিখিব লাগে 4টা দাগ চিহ্ন দিম আমি, তাৰপিছত কাটি দিম, 5টা হৈ যাব, তাৰপিছত আৰু এটা লিখি দিম, এনেকৈ লিখিলে হৈ যাব। এতিয়া আমি চাম শ্ৰেণীৰ অন্তৰাল। এনেকৈ লিখিলোঁ আমি 10 to 20। এইটো হ'ল শ্ৰেণীৰ অন্তৰাল 10 to 20। এইটো হ'ল শ্ৰেণীৰ অন্তৰাল আৰু 10টো হ'ল লোয়াৰ লিমিটছ বা নিম্ন সীমা আৰু 20 হ'ল আপাৰ লিমিটছ বা উচ্চ সীমা। এইটো হ'ব আমাৰ নিম্ন সীমা, এইটো নিম্ন সীমা। নিম্ন সীমা আৰু এইটো হ'ব উচ্চ সীমা। এইটো হ'ল নিম্ন সীমা আৰু এইটো হ'ল উচ্চ সীমা। তাৰপিছত আহিল শ্ৰেণীৰ দৈৰ্ঘ্য। তাৰমানে উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্যক শ্ৰেণীৰ দৈৰ্ঘ্য বুলি কোৱা হয়। আমি শ্ৰেণী অন্তৰাল চালোঁ যে 10 to 20 এইটো হ'ল শ্ৰেণী অন্তৰাল আৰু 10টো হ'ল নিম্ন সীমা আৰু 20 হ'ল উচ্চ সীমা। এই উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্যক শ্ৰেণীৰ দৈৰ্ঘ্য বুলি কোৱা হয়। এতিয়া আমি চাম শ্ৰেণীৰ দৈৰ্ঘ্য। তাৰমানে উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্যক শ্ৰেণীৰ দৈৰ্ঘ্য বুলি কোৱা হয়। তেনেকৈ মই লিখিলোঁ 120 to 130 আৰু এটা লিখিলোঁ 130 to 140। এতিয়া এই শ্ৰেণীটোত আমি যেতিয়া গণনা কৰিম তেতিয়া 120ৰ পৰা 129লৈকে গণনা কৰিম আৰু যেতিয়া 30লৈকে গণনা কৰিব লাগিব তেতিয়া এই শ্ৰেণীটোত আমি গণনা কৰিব লাগিব। তাৰমানে 120ৰ পৰা 130 থাকিলে সেই শ্ৰেণীটোত আমি 120ৰ পৰা 129লৈকে গণনা কৰিম আৰু 130ৰ পৰা 40লৈকে থাকিলে আমি সেই শ্ৰেণীটোত 130ৰ পৰা 139লৈকে গণনা কৰিম। অনুশীলনী 5.1ৰ 1 নম্বৰটো চাওঁ। অষ্টম শ্ৰেণীৰ 46 গৰাকী ছাত্ৰ ছাত্ৰীৰ বগা, ৰঙা, ক'লা আৰু হালধীয়া এই ৰং চাৰিটা কোনে কোনটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ'ল। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W মানে হোৱাইট বগা, ৰেড মানে হ'ল R মানে হ'ল ৰেড মানে ৰঙা আৰু B মানে হ'ল ব্লেক মানে ক'লা আৰু Y হ'ল য়েলো মানে হালধীয়াৰে চিনাক্ত কৰা হৈছে। আৰু তলত দিয়া আছে দাগ চিহ্ন ব্যৱহাৰ কৰি এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰা। প্ৰথম আমি
দাগ চিহ্ন ব্যৱহাৰ কৰি এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিম তাৰ পিছত দণ্ডলেখ অংকন কৰিম প্ৰথম আমি বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিম ইয়াত লিখিলো আমি ৰঙৰ নাম দাগ চিহ্ন আৰু বাৰংবাৰতা তে ৰঙৰ নাম কি আছিল আমাৰ W মানে কি আছিল হোৱাইট W R Y W R B Y এটা আমি চাও W কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 W কেইটা পালো আমি 11টা এটা আমি এক দাগ চিহ্ন সহায়ত লিখিব লাগে আমি আগত দাগ চিহ্ন কেনেকৈ লিখি দেখুৱাই দিছো প্ৰথম আমি লিখিম 1 2 3 4 পাঁচটা নিলিখি আমি এনেকৈ কাটি দিম পাঁচটা হৈ গ'ল আকৌ 1 2 3 4 10টা হৈ গ'ল 10 আৰু হল 11 ইয়াত আমি বাৰংবাৰতা লিখিম 11 লিখিম তাৰপিছত R কেইটা আছে চাও 1 2 3 4 5 6 7 8 9 10 11 R কেইটা আছে 11টা এটা আমি দাগ চিহ্ন সহায়ত লিখিব লাগিব এনেকৈ 1 2 3 4 মাজত কাটি দিম 1 2 3 4 10টা হল 11টা বাৰংবাৰতা আমি কিমান লিখিম 11 এতিয়া বি কেইটা আছে চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 বি পালো আমি 14 এতিয়া এইটো নিচিনা কৰিম আমি দাগ চিহ্ন 1 2 3 4 কাটি দিম 1 2 3 4 কাটি দিম কেইটা 10টা 1 2 3 4 ইয়াত লিখিম বাৰংবাৰতা লিখিম আমি 14 এতিয়া y কেইটা আছে চাও 1 2 3 4 5 6 7 8 9 10 y আছে কেইটা 10টা 1 2 3 4 5 6 7 8 9 10 আমি বাৰংবাৰতা কিমান লিখিম 10 সৰি এটো ওয়াইটো বৰফলা হ'ব লাগিছিল এটা আমি বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিলো এতিয়া আমি ইয়াৰ পৰা দণ্ডলেখ অংকন কৰিম এতিয়া আমি দণ্ডলেখ অংকন কৰিম এফালে এটো হল x অক্ষ আৰু এটো হল y অক্ষ এটো 0 y অক্ষটো হল আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু x অক্ষ হল ৰঙৰ নাম আৰু ইয়াত ধৰিলো আমি এক একক সমান সমান এজন ছাত্ৰ ছাত্ৰীৰ সংখ্যা এক একক সমান এজন ছাত্ৰ ছাত্ৰীৰ সংখ্যা এফালে আমি ৰঙৰ নাম লিখিম তে তোমালোকে এটা বস্তু মনত ৰাখিবা আমি ইয়াৰ পৰা যেতিয়া দণ্ডলেখ অংকন কৰিম দণ্ডলেখ অংকন কৰোতে ইয়াত মানে প্ৰথমটো যিমানখিনি গ্যাপছ লম প্ৰথমটো যিমানখিনি দূৰত্ব লম গুটেকেটা এই একেই দূৰত্ব লব লাগিব তো প্ৰথম আমি চাও কি আছে আমাৰ w টো কিমান আছে 11 তো আমি প্ৰথম হাফ 0.5 সেন্টিমিটাৰ এৰি যাম বা 1 সেন্টিমিটাৰ এৰি যাও 1 সেন্টিমিটাৰ এৰিলো প্ৰথম 1 সেন্টিমিটাৰ এৰিলো আৰু এটো লম আমি 0.5 এতিয়া প্ৰথম কি আছে আমাৰ w প্ৰথম আছে w টো কিমান আছে আমাৰ বাৰংবাৰতা 11 তো 11 টো কত হ'ব আমাৰ ইয়াত হ'ব তো প্ৰথম আমি ইয়াৰ পৰা টানি লও 11 11
প্ৰথমটো পালোঁ 11 আৰু আৰটো কি আছে আৰো কি আছে আমাৰ 11 আছে আমি ইয়াৰ পৰা কি কৰিম 1 সেন্টিমিটাৰ এৰি দিম প্ৰথম ইয়াৰ পৰা 1 সেন্টিমিটাৰ এৰি দিম ইয়াৰ পৰা 1 সেন্টিমিটাৰ এৰিলোঁ আৰু এইটো লম 0.5 এইটো কিমান আছে 11 আছে আমি জয়েন কৰি দিম তোমালোকে গ্ৰাফ পেপাৰতো বনাব পাৰিবা গ্ৰাফ পেপাৰত বনালে সুবিধা হয় এই দুটা আমি পালোঁ এতিয়া জয়েন কৰি দিম এইটো আছিল আমাৰ r তাৰ পিছত আছে b কিমান আছে বাৰংবাৰতা 14 টো আমি হেখলৈকে পাম প্ৰথম এনেকৈ টানি লওঁ আমি আকৌ ইয়াৰ পৰা 1 সেন্টিমিটাৰ এৰি দিম এক সেন্টিমিটাৰ এৰিলোঁ আকৌ ইয়াত ললোঁ 0.5 এইখিনি মুহাই দিওঁ এইটো জয়েন কৰি দিম তাৰপিছত y আছে 10 ইয়াৰ পৰা আমি প্ৰথম 1 সেন্টিমিটাৰ এৰি দিম প্ৰথম আমি 1 সেন্টিমিটাৰ এৰিলোঁ আৰু এইটো 0.5 লম এইটো আছে 10 হলে আমাৰ ক'ত আছে 10 টো ইয়াত আছে আমি ইয়াৰ পৰা আছ নাটানো এইখিনিৰ পৰা টানিম এইটো আমাৰ দণ্ডলেখ হৈ গ'ল এইটো মুহাই দিম এতিয়া আমি প্ৰথম পালোঁ আমি w তাৰপিছত r এইটো হ'ব b এইটো হ'ব y w টো কিমান পাইছিলোঁ আমি বাৰংবাৰতা 11 আৰু r টো কিমান পাইছিলোঁ বাৰংবাৰতা 11 আৰু b টো কিমান পাইছিলোঁ বাৰংবাৰতা 14 আৰু y টো বাৰংবাৰতা কিমান পাইছিলোঁ 10 এইটো হ'ল আমাৰ 1 নম্বৰৰ দণ্ডলেখ